বন্ধুসকল নমস্কাৰ আশা ৰাখিছোঁ আপোনালোক সকলো কুশলে আছে আৰু কুশলে থাকিব লাগে বন্ধুসকল আজি আপোনালোকক এই সময়ত জনাবলৈ লৈছোঁ চাওক আপোনালোকে স্ক্ৰিনলৈ মন কৰিব 8 পে ৰিভাইজৰ এটা নতুন খবৰ আহিছে বন্ধুসকল এই নতুন আৰু গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ সৈতে সহযোগিতা কৰিব তে বন্ধুসকল দেৰি নকৰাকৈ মই পাছৰ ইনফৰমেশ্যনসমূহ আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ চাওক কোন কোন কৰ্মচাৰীয়ে 8 পে ৰিভাইজৰ সুবিধা নাপাব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি কাৰণ দেশৰ লাখ লাখ কৰ্মচাৰীয়ে 8 পে ৰিভাইজৰ এটা গুৰুত্বপূৰ্ণ সুখবৰ পোৱাৰ আশাত ৰৈ থকাৰ সময়তেই 8 পে ৰিভাইজ কোন কোন কৰ্মচাৰীয়ে নাপাব বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ কৰিছে এখন দেশৰ আখাৰীৰ অনলাইন নিউজ পেপাৰে আৰু এই গোটেই ইনফৰমেশ্যনটোৰ সম্পূৰ্ণ সবিশেষ আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰো কম সময়ৰ ভিতৰতে জনাবলৈ যত্ন কৰিম বন্ধুসকল দেৰি নকৰাকৈ মই পাছৰ ইনফৰমেশ্যনসমূহ দেখাবলৈ যত্ন কৰিছোঁ চাওক অষ্টম দৰমহা আয়োগৰ স্পষ্টীকৰণ কেৱল 2026ৰ পাছত অৱসৰ গ্ৰহণকাৰীসকলেহে লাভ পাব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বন্ধুসকল এইখিনিতে এটা সৰুকৈ অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে বা চেনেলৰ ভিডিঅ' চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব কিয়নো বহুতো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰা হয় তে বন্ধুসকল চাওক আজিৰ শেহতীয়াকৈ যেটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন 8 পে ৰিভাইজৰ লগত জড়িত যে কোন কোন কৰ্মচাৰীয়ে 8 পে ৰিভাইজ নাপাব তাৰ স্পষ্টীকৰণটো ওলাইছে বুলি এখন অনলাইন দেশৰ এখন অনলাইন আখাৰী নিউজ পেপাৰে প্ৰকাশ কৰিছে আৰু জনাবলৈ যত্ন কৰিছোঁ চাওক চৰকাৰে স্পষ্টকৈ কৈছে যে 2026ৰ আগতে অৱসৰ লোৱা কৰ্মচাৰী অষ্টম দৰমহা আয়োগৰ সুবিধা নাপাব বহু অৱসৰপ্ৰাপ্ত হতাশ হৈছে কাৰণ তেওঁলোকে সুবিধা বাঢ়িব বুলি আশাত ৰৈ আছিল সপ্তম দৰমহা আয়োগ অব্যাহত থাকিব অৱসৰ গ্ৰহণ কৰা ব্যক্তিসকল বা 2025 বা তাৰ আগতে আগৰ দৰে সপ্তম দৰমহা আয়োগৰ অধীনতে সুবিধা লাভ কৰিব অষ্টম দৰমহা আয়োগ কেৱল 2026ত কাৰ্যকৰী হলে তেতিয়ালৈকে চাকৰিত থকা কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ কৰ্মচাৰীৰ বাবে প্ৰযোজ্য হ'ব পেনশনাৰসকলৰ বাবে কি হ'ব জানিবলৈ যত্ন কৰোঁ আহক মূল পেনশন পৰিৱৰ্তন নহ'ব মাত্ৰ ডিয়াৰনেছ এলাউন্স বৃদ্ধি পাব অষ্টম দৰমহা আয়োগৰ সুবিধা কেৱল কাৰ্যৰত কৰ্মচাৰীয়ে পাব অৱসৰ গ্ৰহণ আগতীয়াকৈ কৰা লোকসকলে নতুন সুবিধাৰ বাহিৰত থাকিব যদিও পেনশনাৰ সংগঠনসমূহে চৰকাৰৰ কাষত দাবী জনাইছে অৰ্থাৎ তেওঁলোককো অষ্টম দৰমহা আয়োগৰ অধীনত সামৰি ল'বৰ কাৰণে কৰ্মচাৰী যিসকল সংগঠন আছে তেওঁলোকে চৰকাৰৰ ওচৰত দাবী জনাইছে বুলি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ পাইছে আৰু এই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ যদি ইনফৰমেশ্যনটো ভাল লাগিছে তেনেহ'লে আপুনিও এবাৰ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ